বন্ধুসকল, আজি আপোনালোকক জনাব খুজিছোঁ শ্ৰমিক কাৰ্ডৰ বিষয়ে বা শ্ৰমৰ বিষয়ে। তোৰ ৱেবছাইট অপেন কৰিছোঁ। এতিয়াও বহুতে শ্ৰমিক কাৰ্ডখন বনোৱা নাই। বহুতে ভাবি লৈছে শ্ৰমিক কাৰ্ডখন বনালে শ্ৰমিক হৈ যাব বুলি। আচলতে চৰকাৰৰ উদ্দেশ্য আছিল যিসকল চৰকাৰী চাকৰিয়াল নহয়, ব্যৱসায়ী নহয়, তেওঁলোকক এটা নিৰ্দিষ্ট ডাটাবেছত অন্তৰ্ভুক্ত কৰা। অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকসকলক নিৰ্দিষ্ট ডাটাবেছত অন্তৰ্ভুক্ত কৰি তেওঁলোকক সময়ে সময়ে বিভিন্ন ধৰণৰ চৰকাৰী সুবিধা দিয়া। আমি ৱেবছাইটটো চাই লৈছোঁ। ইয়াতে পেম্পলেটছত চাই লওঁ। ইয়াত দিয়া আছে ৰেজিষ্টাৰ অন ishram.gov.in আৰু লগে লগে শ্ৰম কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। শ্ৰমিকসকলে কি সুবিধা পাব, এই কাৰ্ডখন গোটেই দেশতে ভেলিড। Accidental insurance coverage through PMSY for a year. ₹2 lakh in case of accidental death and permanent disability. ₹1 lakh in case of partial disability. মানে দুৰ্ঘটনাজনিত ইঞ্চুৰেঞ্চ বা বীমা কৰা হ'ব PMSBIৰ পৰা 1 বছৰৰ কাৰণে। আৰু 1 বছৰৰ ভিতৰত যদি এক্সিডেণ্টেল ডেথ হয় তেনেহ'লে পৰিয়ালে 2 লাখ টকা পাব, বা যদি এক্সিডেণ্টত আপোনাৰ স্থায়ী ৰূপে কিছুমান মানুহ বিকলাংগ হৈ যায় তেনেকুৱা হ'লে 1 লাখ টকা চৰকাৰে দিব। সামাজিক সুৰক্ষাৰ যিবিলাক সুবিধা আছে সেই সুবিধাৰ চৰকাৰে এই কাৰ্ডৰ জৰিয়তে শ্ৰমিকসকলক দিব। চেণ্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টে শ্ৰমিকসকলক সহায় দিব পাৰিব। যেতিয়া কিবা দুৰ্যোগ আহে, মহামাৰী আহে, সেইটো সময়ত এই কাৰ্ডৰ জৰিয়তে শ্ৰমিকসকলক ডাইৰেক্ট সহায় কৰিব পাৰিব। আৰু এখন শ্লাইড দেখুৱাই লৈছোঁ। ইয়াত ডকুমেণ্টছ কি লাগে শ্ৰম পৰ্টেলত ৰেজিষ্টাৰ কৰোঁতে। যদি নিজে ৰেজিষ্টাৰ কৰে তেনেহ'লে আধাৰ নম্বৰ, বেংক একাউণ্ট ডিটেইলছ আৰু আধাৰ কাৰ্ডত লিংক থকা যিটো মোবাইল সেইটো লাগিব, কাৰণ মোবাইলত OTP যায়। যদি আপুনি নিজে কৰিব নোৱাৰে তেনেহ'লে CSC বা কমন ছাৰ্ভিচ চেণ্টাৰত গৈও কৰাব পাৰে। তাত কিন্তু আধাৰ নম্বৰ লাগিব আৰু বেংক একাউণ্ট ডিটেইলছ লাগিব আৰু মোবাইল নম্বৰ এটা, যিকোনো মোবাইল নম্বৰ এটা লাগিব। আৰু এটা কথা জানি ৰাখিব, CSCত ৰেজিষ্ট্ৰেশ্যন কৰোঁতে একেবাৰে ফ্ৰী, কোনো টকা নালাগে। এতিয়া শ্ৰম পৰ্টেলত কোনে ৰেজিষ্টাৰ কৰিব পাৰিব, যিসকলক আনঅৰ্গেনাইজড কেটেগৰীৰ টকা বুলি কোৱা হয়। কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ, যিসকলে নিৰ্মাণ কাৰ্যৰ লগত জড়িত আছে। মাইগ্ৰেণ্ট ৱৰ্কাৰ, এটাৰ পৰা আন ঠাইলৈকে কাম কৰা মানুহ। গিগ এণ্ড প্লেটফৰ্ম ৱৰ্কাৰ, ষ্ট্ৰীট ভেণ্ডৰ, যিসকলে ৰাস্তাত দোকান দি আছে। ডমেষ্টিক ৱৰ্কাৰ, যিসকলে ঘৰত কাম কৰি আছে। এগ্ৰিকালচাৰ ৱৰ্কাৰ, খেতি বাতিত কাম কৰা লোক। আৰু অন্যান্য আনঅৰ্গেনাইজড ৱৰ্কাৰ্ছ। ইয়াত 3-4টা পেজত শ্ৰম পৰ্টেলৰ বিষয়ে দিয়া আছে। এজ অফ লেবাৰ ৱৰ্কাৰ, তেওঁলোকে মিনিষ্ট্ৰী অফ লেবাৰ এমপ্লয়মেণ্টে শ্ৰম পৰ্টেল ডেভেলপ কৰিছে এটা ৰাষ্ট্ৰীয় ডাটাবেছ তৈয়াৰ কৰিবলৈ। আনঅৰ্গেনাইজড ৱৰ্কাৰ যিসকল আছে, লেবাৰ আছে, তেওঁলোকৰ যিটো হিচাপ, এই হিচাপটো পাবলৈ। আৰু এইটো আধাৰৰ লগত সংযুক্ত হ'ব, য'ত নাম আৰু কি কাম কৰে, এড্ৰেছ থাকিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ বিষয়ে থাকিব আৰু স্কিলছ থাকিব, কি কামত দক্ষতা আছে, লগতে ফেমিলি ডিটেইলছ থাকিব। এইখিনি ডিটেইলছ লোৱাৰ পিছত চৰকাৰী কামত বা লগতে ছ'চিয়েল ছিকিউৰিটি স্কিমছ যিবিলাক আছে এইসকলৰ বেনিফিটখিনি দিবলৈ এই আঁচনিটো অ'পেন কৰা হৈছে। আৰু এইটোৱেই ফাৰ্ষ্ট নেশ্যনেল ডাটাবেছ আনঅৰ্গেনাইজড ৱৰ্কাৰ্ছৰ। ইয়াত দিয়া আছে অবজেক্টিভ অফ শ্ৰম পৰ্টেল। কোনে ৰেজিষ্টাৰ কৰিব পাৰিব, যিসকল ৱৰ্কাৰে আনঅৰ্গেনাইজড ছেক্টৰত কাম কৰি আছে, মানে অসংগঠিত ক্ষেত্ৰত কাম কৰি আছে আৰু বয়স 16ৰ পৰা 59 বছৰৰ ভিতৰত, তেওঁলোকে শ্ৰম পৰ্টেলত ৰেজিষ্টাৰ কৰিব পাৰিব। ইয়াতে আকৌ যিখিনি অংগনবাদী ৱৰ্কাৰ, আশা ৱৰ্কাৰ, ষ্ট্ৰীট ভেণ্ডৰ্ছ, মিল্কমেন, ফিছমেন, MG এনৰেগা ৱৰ্কাৰ, এগ্ৰিকালচাৰ ৱৰ্কাৰ, এনেকুৱা চব ডমেষ্টিক ৱৰ্কাৰ, ৰিক্সা পুলাৰ্ছ, মানে যিসকলে ৰিক্সা চলায়, আৰু অন্যান্য যিসকলে ছেইম এনেকুৱা কামত আছে তেওঁলোকে ৰেজিষ্টাৰ কৰিব পাৰিব। কোনসকলক আনঅৰ্গেনাইজড বুলি কোৱা হৈছে? আনঅৰ্গেনাইজড ৱৰ্কাৰ মানে যিসকলে ঘৰত কাম কৰে বা নিজে সৰু সুৰা কাম কৰি আছে বা হাজিৰা কৰে, তেওঁলোকক আনঅৰ্গেনাইজড ৱৰ্কাৰ বুলি কোৱা হৈছে। বা যিসকল এছিক আৰু EPFৰ কোনো মেম্বাৰ নহয় বা গভৰ্ণমেণ্ট চাকৰিয়াল নহয়, তেওঁলোকক আনঅৰ্গেনাইজড। গতিকে আমি গভৰ্ণমেণ্ট চাকৰিয়ালসকলে বাদ দি বাকী সকলোৱে আমি ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিব লাগে। ইয়াতে আকৌ ডকুমেণ্ট কি লাগে এইখিনি দিয়া হৈছে। আৰু ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আগতেও জনাইছোঁ কেনেকুৱা কৰিব লাগে। ইয়াতে দিছে ৰেজিষ্ট্ৰেশ্যন অন শ্ৰম পৰ্টেল ইজ টোটেলি ফ্ৰী। ইয়াত কোনো টকা দিব নালাগে কাকো। ইভেন আপুনি CSCত গৈ ৰেজিষ্ট্ৰেশ্যন কৰালে তাতো টকা দিব নালাগে। ইয়াত আকৌ বেনিফিটখিনি আকৌ দিয়া আছে। ইয়াত শ্ৰম ছাপৰ্টৰ কণ্টেক্ট ডিটেইলছ এটা নম্বৰ, নেশ্যনেল হেল্প ডেস্ক নম্বৰ দিয়া আছে। আপুনি কিবা সুধিবলগীয়া থাকিলে তাতে সুধিব পাৰিব। আৰু এইখিনি লেবাৰ মিনিষ্ট্ৰীয়ে কেনেকৈ ইউজ কৰিব এইখিনি দিছে ছেইম। এইখিনি যিহেতু আধাৰ কাৰ্ডৰ লগত লিংক থাকিব, গোটেই ডিটেইলছ থাকিব। গোটেইখিনি যেতিয়া কিবা কামত দৰকাৰ হয় শ্ৰমিকসকলক, তেওঁলোকক কামত লগাব, প্লাছ চৰকাৰে ট্ৰেইনিং দিব বা মহামাৰী বা কোনোবা দুৰ্যোগৰ সময়ত সহায় কৰিব। আপুনি
ইয়াৰ বিষয়ত কিবা যদি অভিযোগ থাকে তেনেহ'লে এইটো ৱেবছাইটত ভিজিট কৰি অভিযোগ দিব পাৰিব বা এই নাম্বাৰত অভিযোগ দিব পাৰিব। ইমান এটা গুৰুত্বপূৰ্ণ বিষয় বহুতে এতিয়ালৈকে শ্ৰমিক কাৰ্ড বনোৱা নাই। যিসকলে বাদ পৰি গৈছে তেওঁলোকে অনতিপলমে নিজে নিজে ৰেজিষ্ট্ৰেশ্যন কৰক বা CSCৰ সহায়ত ৰেজিষ্ট্ৰেশ্যন কৰাই লওক। হয়তো এনেকুৱা এটা সময় আহিব যি সময়ত হঠাৎ চৰকাৰে কিবা এটা বেনিফিট দিবলৈ ওলাইছে কিন্তু তেওঁলোকৰ নাম এই নামত শ্ৰম কাৰ্ড নথকাৰ কাৰণে দিব নোৱাৰিব। গতিকে যিসকল শ্ৰমিক কাৰ্ডৰ যোগ্য তেওঁলোকে অনতিপলমে বনাই লওক। মই ইতিমধ্যে দেখিছোঁ যে বহুতে কৈছে আমি কি শ্ৰমিক নেকি। সকলো মানুহ কিবা নহয় কিবা কামত এংগেজ হৈ আছে। এইটো হিচাপত আমি সকলোৱে শ্ৰমিক, কেৱল মাত্ৰ চৰকাৰী চাকৰিসকলক বাদ দি আৰু ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলক বাদ দি আমি সকলোৱে শ্ৰমিক। ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিলে ভৱিষ্যতে আপুনি বহুতো বেনিফিট পাব। ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিঅ' পাবলৈ হ'লে আপুনি মোৰ পেজখন ফ'ল' কৰিব আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।